নমস্কাৰ মোৰ নাম মন্দিৰা বৰুৱা মই সাতখৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ বৰ্তমান প্ৰেসিডেন্ট সাতখৰী এটা সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সংস্থা সমাজৰ কাৰণে আৰু সংস্কৃতিৰ কাৰণে কাম কৰি আহিছে 2002 চনৰ পৰাই আমি কাম কৰি আহিছিলো 2007 চনতে ৰেজিষ্ট্ৰেচন হৈছিল যাহক মহিলাসকলৰ কাৰণে বিশেষকৈ শিশুসকলৰ কাৰণে আমি কাম কৰি আহিছো আৰু লোক সংস্কৃতিৰ ওপৰতো সাতখৰীয়ে কাম কৰি আহিছে যাৰ বাবে আপোনালোকে সকলোৱে জানে 2019 চনত বিহুটোক অকনমান প্ৰয়াস কৰা হৈছিল বিশ্ব দৰবাৰত নিবৰ কাৰণে আৰু আমি আপোনালোকৰ আশীৰ্বাদত সক্ষম হৈছিলো সাতখৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাই সমাজৰ হকে কাম কৰি আহিছে আৰু আমি কাম কৰি যাম এবাৰো আমি এটা পদক্ষেপ হাতত লৈছো ডিসেম্বৰৰ 5 6 7 8 তাৰিখে মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত আমি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰোগ্য মেলা কৰিবলৈ আগবাঢ়িছো সেই আৰোগ্য মেলাখন সম্পূৰ্ণ বনৌষধিৰ ওপৰত হ'ব আৰু মই আপোনাৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ভাৰতবাসী অনুৰোধ জনাইছো আহক আপোনালোক সেই মেলাখনত আজিখিনি সুবিধা আছে আপোনালোকে গ্ৰহণ কৰক আমাৰ বনৌষধি যেটো আমাৰ পৰম্পৰাগত চিকিৎসা পদ্ধতি আসলতে আমি একেবাৰে গাঁৱত জন্ম হোৱা ছোৱালী আছিলো আমাৰ ঘৰখনত যেটো মই সৰুৰ পৰা দেখিছিলো আমাৰ আই পিতাইৰ কাৰণে আমাৰ বাৰীখনে চিকিৎসালয় আছিল আৰু ঘৰখনে হস্পিটেল আছিল আমাৰ মেডিচিনৰ নামত আমাৰ মাহতে নহৰু এফুটাহে মই খোৱা দেখিছিলো আৰু ধৰক পানী লগা জ্বৰ হলে কাহ হলে যিখিনি ঘৰৰ পিৰালিতে পোৱা যিখিনি আমাৰ বনৌষধি তাৰে আমাক চিকিৎসা কৰাইছিলে আৰু আমি আৰোগ্য আৰু ভাবো সেই তেতিয়াৰ পৰা যে যিখিনি আমি খাইছিলো আমাক খুৱাইছিলে ধৰক মানিমুনি পা আৰম্ভ কৰি মছন্দৰী পা শিলিখা আমলখি তাৰ কাৰণে সাকে এতিয়াও আমি অকনমান বেলেগতকৈ সুস্থ হৈ আছো বুলি মই ভাবো আৰু সেই ধাৰণাটো মোৰ তেতিয়াৰ পৰা এতিয়ালৈকে আছে আৰু যেটো অনুভৱ কৰিছো যে আমাৰ বনৌষধিসমূহ লুপ্ত পাবলৈ ধৰিছে আমি নিজৰ যিখিনি আমাৰ আছিল সেইখিনি পৰা যেন আমি ক্ৰমান্বয়ে আঁতৰি আহিছো আৰু ভাবো আমাৰ ঠাউকতে পোৱা যিখিনি আমাৰ বনৌষধি সেইখিনি প্ৰচাৰ প্ৰসাৰ সংৰক্ষণ নতুন প্ৰজন্মক দিয়াটো অতি প্ৰয়োজন কাৰণ আমাৰ পূৰ্বপুৰুষসকলৰ যিখিনি জ্ঞান বিশেষকৈ বনৌষধি জ্ঞান সেইখিনি কিন্তু সহজতে উলাই কৰি দিব পৰা বিধৰ নহয় বুলি মই ভাবো আমাৰ যিখন আয়ুৰ্বেদিক আৰোগ্য মেলা 5 6 7 8 ডিসেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত তাত আমাৰ অসমৰ উপৰিও বিভিন্ন ৰাজ্যৰ গ্ৰাম্য চিকিৎসকসকল আহিব ইতিমধ্যে তেখেতসকলে নিশ্চয়তা প্ৰদান কৰিছে তেখেতসকল হ'ল কেৰালা অন্ধ্ৰপ্ৰদেশ কৰ্ণাটকা মহাৰাষ্ট্ৰ তেলেংগানা উৰিষ্যা ঝাৰখণ্ড আৰু তামিলনাডু তেখেতসকলৰ ফালৰ পৰা 3 জনকৈ আহিব ত্ৰিপুৰাৰ পৰা 10 জন আহিব তেখেতসকলৰ চিকিৎসা পদ্ধতিটোৰ বিষয়ে আমি জানিম আৰু শিকিম আমি উপকৃত হ'ম আৰু আমাৰখিনিও তেখেতসকলে জানিব বিশেষকৈ ছাত্ৰ ছাত্ৰী ভালকৈ উপকৃত হ'ব বুলি মই ভাবো আমাৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰোগ্য মেলাখন পুৱা 9 বজাৰ পৰা গধূলি 7 বজালৈকে খোলা থাকিব ইয়াত বিভিন্ন ধৰণৰ চিকিৎসা লাভ কৰিব পাৰিব আৰু তেখেতসকলে যদি কিবা জানিব লগা থাকে তেতিয়া তেওঁলোকৰ পৰা জানিব পাৰিব আৰু আহক সকলোৱে এই মেলাখনত এই সুবিধাখিনি গ্ৰহণ কৰক আৰু আমাক সকলোৱে সহযোগ কৰক মই তাক বিনম্ৰতাৰে আপোনালোকক আহ্বান জনালো